ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ডুমডুমা নগৰ সমিতি আছুগুটে আজি শ্বহীদ দিৱস উপলক্ষে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক ব্লাড ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে। এই ৰক্তদান শিবিৰত প্ৰায় 50ৰো অধিক লোকে ৰক্তদান কৰিছে আৰু বিভিন্ন ধৰণত এই ৰক্তদান শিবিৰ আমাৰ নগৰ সমিতি আছুগুটে প্ৰায় 3 বছৰ ধৰি এই ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি আহিছে। বিভিন্ন সময়ত আমাৰ ডুমডুমা অঞ্চলত যিহেতু এখনেই আমাৰ চিকিৎসালয় আছে, সেইবাবে বিভিন্ন সময়ত আমাক ইয়াত এক ব্লাড যিহেতু কেম্পৰ বা এনেকুৱা অনুষ্ঠিত হৈ থাকে আৰু ইয়াত এটা ব্লাড বেংকৰ যিহেতু অতিশয় জৰুৰী আছে, সেইবাবে আমাৰ নগৰ সমিতি আছুগুটে প্ৰায় 3 বছৰ ধৰি এই ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি আহিছে। আৰু ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ লগতে আমি চৰকাৰখনক এটা অনুৰোধ জনাইছোঁ যে আপোনালোকৰ মাধ্যমৰ যোগেদি যে যিহেতু আমাৰ ডুমডুমা অঞ্চলটো চাহ বাগানেৰে লগতে বিভিন্ন গাঁও অঞ্চলেৰে আছে আৰু ইয়াত খুব দৰিদ্ৰ লোকে বসতি আছে, সেইবাবে ইয়াত এটা আমাক ব্লাড বেংকৰ অতিশয় জৰুৰী আছে। সেইবাবে আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই আপোনালোকৰ মাধ্যমৰ যোগেদি আমি চৰকাৰ প্ৰশাসনক তথা স্বাস্থ্য বিভাগক অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে ইয়াত এটা ব্লাড কেম্পৰ তেওঁলোকে ব্লাড বেংক এটা আমাক দিয়ে। আৰু লগতে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি ধন্যবাদ জনাইছোঁ যে যিসকল ব্যক্তিয়ে এই ৰক্তদান শিবিৰত তেওঁলোকে ৰক্তদান কৰিছে, আমি আপোনালোকৰ মাধ্যমৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এনেকুৱা ধৰণৰ অনুষ্ঠানত আপোনালোকৰ সকলো ৰাইজৰ সহায় সহযোগ আৰু দিহা পৰামৰ্শ একান্তৰে কামনা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।